Hello everyone, নমস্কাৰ মই ৰঞ্জনাই আন এটা নতুন দিনৰ হৈতে আন এটা ভিডিঅ'ৰ মাজলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে আছে আৰু কুশলে আছে সকলোৱে সদায় ভালে কুশলে থাকক দেই তাৰে কামনাৰে মোৰ ভিডিঅ'টোৰ মাজলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আৰু হেয়া সদায় দৰে দুপৰীয়া ভাতকিটা বনোৱাৰ পৰাই মোৰ ভিডিঅ'টো আৰম্ভ কৰা হৈ যায় ৰাতিপুৱা আগবেলা ভিতৰত বহুতখিনি কাম হৈ যায় কিন্তু ভিডিঅ' কৰা নহয় আৰু সদায় মই লাঞ্চ মানে দুপৰীয়া ভাত বনোৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰো বা যিকোনো ৰেচিপিও যদি দেখাও হেয়া দুপৰীয়া ভাতকেইটা বনোৱাত মানে তাৰ লগত কি বনালো নবনালো তাকেই দেখাও হেই গতিকে মানে দেখুৱাই কেতিয়াবা আকৌ নিজে ভাবো আপোনালোকে চাগে মাছ সদায় মানে দুপৰীয়া ভাত বনোৱাতে ধৰক মাছ মাংস কণী এইবোৰকে বনাই মানে একে ধৰণৰ প্ৰায় ৰেচিপিটো দেখাই মানে আপোনালোকে চাই হয়তো আমনি পাই যাব হেতু কথা মইও নিজেও বুজি পাও কিন্তু কি কৰিব ককচোন মানে ৰাগবেলাৰ যোনটো ব্ৰেকফাষ্টটো মোৰ বনোৱাত প্ৰায় নহয় সোয়েটা নাথাকিলেহে কেতিয়াবা বনোৱা হয় হে গতিকে মোৰ চান্সটো নাহি হে গতিকে মই যেহেতু দুপৰীয়া ভাতকেইটা বনাবলৈ পাকঘৰ সোমাই যাওঁ আৰু হেতুকে মই বনাই থাকো আৰু হেয়া হে কথা কওঁতে মই কেৰাহীতে তেল দিলো মিঠাতেল দি মাছখিনি ভাজি ললো আজি মাছখিনি একেবাৰে মছলা দি পেলাই বনাম বুলি ভাবিছো মছলা মানে আকৌ বেলেগ মছলা নহয় দেই এই যে পিয়াজ আদা নহৰু হেখিনি কথা কৈছো মানে মই আদা নহৰু সাধাৰণতে মই মাছৰ তৰকাৰী বনালে নিদিও আৰু মই কৈছোৱে নহয় কিমান দিবলে আসলতে এই ৰেচিপিৰ ভিডিঅ'টো আসলতে কৰিবলৈ মোৰ মনে যোৱা নাছিল সদায় মানে মই নিজেই গম পাইছো যে সদায় একেখিনি দেখাই থাকি মোৰ নিজৰেও আমনি লাগিছে ৰব চেষ্টা কৰি যাম দেই লাহে গৰমো যি হৈছে গৰমৰ কাৰণেও মন নোযোৱা হৈ গৈছে আৰু এয়া পিয়াজ আদা নহৰু হেখিনি অকমান ভাজি ললো বিলাহীখিনিও অকমান সময় ভাজি ললো মই বহুত বেছি একোৱে ভাজি থকা নাই আৰু তাৰ পাছতে গেছটো কম কৰি লৈ হালধি দি দিলো জোখমতে আৰু এতিয়া মই কৈছো নহয় মই যোনটো ৰেচিপিটো ভবাই নাছিলো মানে ভিডিঅ' কৰিম বুলি ৰেচিপি ভিডিঅ' দিম বুলি সেই গতিকে মোৰ কামখিনি ৰেচিপি মানে কমপ্লিট মোৰ প্ৰথমৰ পৰাই দেখুৱা নহল মানে কেলে কৈছো এই যে মিশ্ৰণখিনি এতিয়া মই কুকাৰত জাতিলাও অকমান স্কোৱাছ আৰু কচু আলু এইখিনি মই একে লগতে দি পেলাই বইল কৰি লৈছিলো আৰু বইল কৰা সময়ত নিমখ হালধি একোৱে দিয়া নাই আৰু লাওৰ লগত অকমান স্কোৱাছ দিছিলো মানে কাৰণটো হ'ল লাওৰ পৰিমাণটো অকমান কম আছিল সেই গতিকে মই মিলাবৰ কাৰণে স্কোৱাছ অকমান দি দিলো আৰু লাওৰ লগত স্কোৱাছ অৱশ্যে মিলিও যায় দেই আৰু এতিয়া জোখমতে নিমখ দি ঢাকনখন মাৰি দিছো ঢাকনখন মাৰি দিয়াৰ বেলেগ একো কাৰণ নাই ঢাকনখন মাৰি দিয়াৰ লগে উতলটো ফটাফট জলদি আহি যায় যে সেই গতিকে মই এনেকৈ তৰকাৰী বনালে বা উতলটো যদি ফটাফট আহি যাব কাৰণে ঢাকনিখন এনেকৈ মাৰি দিও আৰু উতলটো অহাৰ পাছতহে মাছখিনি দিলে মানে ভাল লাগে মাছৰ তৰকাৰী বনালে এনেকৈ ভালকৈ যদি বকবককে উতলটো নাহে তেনেকুৱা সময়ত মই মাছখিনি দিলে কিবা এটা মোৰ সোৱাদটো যেন ফুটি নুঠিব তেনেকুৱা যেন অনুভৱ হয় সকলোৰে নিজৰ ৰন্ধন মানে অকমান বেলেগো থাকে বাৰু ঠিক আছে মই মাছখিনি দি দিলো তাৰ পাছতে আকৌ 3-4 মিনিট যেহেতু সবজিখিনি সিজিয়ে আছে 3-4 মিনিট লো মিডিয়াম ফ্লেমত থৈ উতল আহি ঢাকনখন মাৰি দিলো যেহেতু মাছৰ সোৱাদটো তৰকাৰীলৈ যাব লাগিব আৰু এই তৰকাৰী ৰেডিয়ে হৈ গ'ল হেখত অকনমান যেহেতু গৰমো পৰিছে আৰু গোলনেমু আছিলে গতিকে অকনমান গোলনেমু চেপি দি দিলো আৰু গোলনেমুৰটো গোন্ধটো কিমান ভাল লাগে নহয়নে বাৰু সকলোৱে চাগে ভাল পায় মোৰো যে ভাল লাগে বিৰাট ভাল লাগে আৰু এইবাৰ মই গোলনেমু অলপ নিমখ দি পেলাই হাসিও থৈছো আৰু ভাত পানী খাই উঠাৰ পাছত ফটাফট জলদি আগৰ পৰা কোনো প্ল্যান নোহোৱাকে 5 মিনিটো নবহি আহি সিধা আমাৰ অকনমানি ফুলখিনি মানে প্লান্টছখিনি হেখিনিকে অকমান বুলো ঠিক ঠাক কৰো ইমান এবাৰ গৰম পৰিছে গৰমত গুটে কেতিয়াও এনেকুৱা দেখা নাছিলো যে গৰমত একদম পানীও দিয়া হয় তথাপিও পাতবোৰ বহুত প্লান্টছ মানে আমাৰ লোকসান হৈ যোৱাৰ নিচিনা হৈছে জ্বলি পুৰি গৈছে ইমান বেয়া লাগিছে উপায়ও নাই আৰু কি কৰিম সেই কাৰণে সেই সদায় ভাবো আৰু দিনে কৰিম বুলি ভাবো কিন্তু কৰা নহয় মানে এলাহো ধৰি যায়গে মানে কি হৈছে নাজানো আৰু গৰমত ঘামি জুমি এনাৰ্জি নাইকিয়া হৈ গৈছে নেকি নে মোৰ বয়স বাঢ়ি গৈছে নেকি মই মনে ভাবিছো আৰু বয়সটো গ'ল আৰু মোৰ সময় গ'ল যেন এনেকুৱা নিচিনা ভাব হৈ গৈছে আৰু নাই আজি তথাপিও উপায় নাপায় মানে বহি দিলে মানে এলাহ ভাবটো আহি যায় যে সেই কাৰণে মই বোলো নাই নহব মই সিধা আহি গলো ফুলনিখনলৈ আৰু মোক অহা দেখি পেলাই তাইও আহি গ'ল তাইও কৰিম ভাবিয়ে থাকে আৰু মই যেহেতু আহি গলো তাইও আহি গ'ল হেল্পাৰ কৰিব লাগিবলে মানে আৰু কি যে হুনমনিয়ে দুপৰীয়া শুই আছিলে স্কুলৰ পৰা আহি মেলি তাই এইটো সময়ত নুঠেই আনকালে আৰু আজি আমি দুজনে যিহে কামত লগা দেখিলে উঠি মেলি ছোৱালী একদম টিপটপ কি যে হ'ব আৰু উপায় নাই আৰু দেই
বাৰু যি নহওক আজি বহুত দিনৰ পিছত এহেঁতক অকণমান প্ৰতিপালন যতন কৰিলোঁ আৰু যেনেকৈ আমি ঘৰৰ মানুহখিনি বা ল'ৰা ছোৱালীক আমাৰ পৰিয়ালৰ মানুহখিনিক যতন লওঁ খোৱা বোৱা ইত্যাদিৰ পৰা মৰম সাদৰ তেনেকৈ এহেঁতকো মৰম সাদৰ যতন ল'ব লাগিব তেতিয়াহে এহেঁতি আকৌ মিচিকা হাঁহি মাৰি মেলি আমাক অকণমান ভাল লগাব মনটো নহয় জানো কিন্তু যেতিয়াৰ পৰাই মানে আজিকালি অৱশ্যে মোৰ অকণমান মানে কমি গৈছে এই বস্তুটো মানে প্ৰতিপালনটো কাৰণ কেলে মনটোও ভাঙি যোৱাৰ দৰে হৈ গৈছে কাৰণ ইটো ঘৰৰ পৰা সিটো ঘৰ মানে যেতিয়া ডলাৰ বগৰী নিচিনা ঘূৰি ফুৰিবলগীয়া হয় বহুত মানে যোনে প্লান্টছ এইবোৰ ভাল পায় নহয় যেতিয়া এৰি থৈ আহিবলগীয়া হয় বহুত মনত কষ্ট হয় মই মানে বঙাইগাঁৱৰ পৰা যেতিয়া ডিগবৈ আহিছিলোঁ আজিও মোৰ মনত পৰে প্ৰায় 50টামান টাব মই বেলেগক দি থৈ আহিছিলোঁ আৰু ষ্টেণ্ড এনেকুৱা ফুলৰ যে ষ্টেণ্ডবোৰ থাকে যে সেইবোৰো দি থৈ আহিছিলোঁ বৰ দুখ লাগে সেইকাৰণে অকণ মায়া মোহবোৰ এৰিছোঁ তেতিয়াহ'লে আজিলৈ